নমস্কাৰ বন্ধু বান্ধৱীসকল। আজি CISI কম্পাউণ্ড ইণ্টাৰেষ্ট আৰু চিম্পল ইণ্টাৰেষ্টৰ আৰু এটা শ্বৰ্ট ট্ৰিক মই ইয়াত আপোনালোকক দেখুৱাম। ইয়াত কুৱেশ্যনটো মই হিন্দীতে লোৱা আছে, আপোনালোকে চাব। ইয়াত চাওক, कोई राशि CI से मतलब चक्रवृद्धि ब्याज से 2 वर्ष में 5,200 रुपया हो जाती है तथा 4 वर्ष में 6,500 हो जाती है, तो वो राशि क्या है? এইটো কেনেকৈ ওলায় এইটো শ্বৰ্ট ট্ৰিক মই আজি আপোনালোকক দেখুৱাই দিম। এতিয়া চাওক, কৈ ৰাশি মানে কোনো মূলধন, ইয়াত মূলধনটো দিয়া নাই। মূলধনটো আমি ধৰি ল'লোঁ পি প্ৰিন্সিপাল, মানে মূলধনটো কি দিয়া আছে কুৱেশ্যন মতে চাই যাওক আপোনালোকে। कोई राशि चक्रवृद्धि ब्याज से 2 वर्ष में 5,200 रुपया हो जाते हैं। मतलब আপোনালোকে চাওক, কুৱেশ্যন মতে মই লিখি যাম। 2 বছৰত হয় কিমান? 5,200। তাৰপিছত চাওক ছেকেণ্ড পাৰ্টটোত, তথা 4 वर्ष में मतलब এইটোৱে হয়, আৰু 4 বছৰত কি হয়? 6,500। এইটো 2 বছৰ, এইটো 4 বছৰত 6,500 হয়। গতিকে এতিয়া চাওক, ইয়াক লাগি যাওঁতে 2 বছৰ, গতিকে ইয়াক লাগি যাওঁতে আৰু 2 বছৰ যাব লাগিল আমি। গতিকে এই দুটা সমান হ'ল, মানে বছৰৰ যিটো ডিফাৰেঞ্চটো এইটো সমান হ'ল। মানে ইয়াক লাগি যাওঁতে 2 বছৰ লাগিল, আৰু টোটেল ইয়াক লাগি যাওঁতে 4 বছৰ লাগিছিল। গতিকে ইয়াৰ পৰা ইয়াক লাগি 2 বছৰ হ'ল, ইয়াৰ পৰা আৰু ইয়াক লাগি যাওঁতে আমাৰ 2 বছৰ লাগে। গতিকে এইটো 2 বছৰ এইটো সমান হ'ল। যদি সমান হয় তেতিয়াহ'লে আপোনালোকে কি কৰিব? ইয়াত এনচাৰটো প্ৰিন্সিপালটো কি হ'ব? আমি ইয়াত এই প্ৰথমটো ওলাব দিছে, এইটো প্ৰথম ওলাব দিছে। যদি ইয়াত এইটো ওলাব দিলে হয় আমি এইটো ধৰিলোঁ হয়। গতিকে আমাক এইটো ওলাব দিছে, গতিকে এইটো লিখি ল'লোঁ আমি। এইটোৰ মানটো কি হ'ব? প্ৰথমটো ওলাব দিছে, প্ৰথমটো লিখি লওক একবাৰ, 5,200। ইয়াৰ লগত পূৰণ কৰি দিয়ক। প্ৰথমটো ওলাব দিছে, প্ৰথমটো ওপৰত ৰাখক, আৰু লাষ্টটো একবাৰ তলত দিয়ক। এইটো কাটা কুটা কৰাৰ পিছত যিটো এনচাৰ হ'ব সেইটোৱে হ'ব এনচাৰ। কাটি দিয়ক আপোনালোকে, কাটি দিলোঁ। ইয়াত 5 দি 5 13 65, 5 এগুণ 5 0, 5 4 গুণ 20 0। তাৰপিছত 13 দি এইটো কটা যাব 4 বাৰ, এইটো হ'ব 4 0 গুণ 0, 4 4 গুণ 16 6, হাতেৰ হ'ল 1, 4 10 40 একে 41। এইটোৱে হ'ব এনচাৰ। বুজাই দিছোঁ আকৌ এবাৰ। মূলধন দিয়া নাই, মূলধনটো ধৰি লৈছোঁ। মূলধনটো কুৱেশ্যন মতে দিয়া আছে কি? এই মূলধনটো 2 বছৰত 5,200 হয়, আৰু ছেকেণ্ড পাৰ্টটোত দিয়া আছে এই মূলধনটোৱে আৰু 4 বছৰত 6,500 হয়। গতিকে আমি ইয়াক লাগি যাওঁতে 2 বছৰ লাগিল, গতিকে আৰু 2 বছৰ আমি ইয়াক লাগি যাওঁ, আৰু 2 বছৰ লাগিব ইয়ালৈকে যাওঁৰ কাৰণে, কাৰণ টোটেল হ'ল 4 বছৰ। গতিকে বছৰটো সমান হ'ল। প্ৰথম মূলধন প্ৰথমটো ওলাব দিছে আমাক, প্ৰথম ৰাশি ওলাব দিছে। প্ৰথম ৰাশি ওলাব দিয়াৰ কাৰণে আমি প্ৰথম ৰাশিটোৰ লগত প্ৰথম ৰাশি ল'লোঁ। ইয়াৰ লগত প্ৰথম ৰাশি ওলাব দিছে, প্ৰথমটো আমি ওপৰত দিলোঁ, নেক্সটটো একবাৰ তলত দি পেলাই আমি এইটো কেলকুলেশ্যন কৰিলে এইটো এনচাৰ হ'ব। ছেকেণ্ড কুৱেশ্যনটো চালে আপোনালোকে আৰু ভালকৈ বুজি পাব। এতিয়া কৈ ৰাশি, মূলধন দিয়া নাই, এই মূলধনটো আমি ধৰি ল'লোঁ পি। এইটো কি হয়? 2 বছৰত হয় 4,500। 2 বছৰত হয় দিয়া আছে, 2 বছৰত হয় 4,500, আৰু 4 বছৰত হয় 7,500। এই মূলধনটোৱে আকৌ কি হয়? 4 বছৰত গৈ হয় 4,500। ছেম, ইয়াক লাগি যাওঁতে 2 বছৰত 4,500 হ'ল। গতিকে ইয়াক লাগি যাওঁতে হ'ল 4 বছৰ লাগিছিল, গতিকে ইয়াক লাগি 2 বছৰ গ'ল, 2 বছৰ হ'ল। গতিকে ইয়াক লাগি যাওঁতে আৰু আমি 2 বছৰটো গ'লেই, 4 বছৰ হ'ব লাগিলে আৰু 2 বছৰ আগুৱাই যাব লাগিব আমি। গতিকে বছৰৰ ডিফাৰেঞ্চটো সমান হ'ল, এইটোও সমান এইটোও সমান।
গতিকে সমান যদি হয় তেতিয়াহ'লে আমি কি ইয়াৰ দৰেকৈ হ'ব প্ৰথম ৰাশি ওলাব দিছে প্ৰথম মান লিখি ল'লোঁ তাৰপিছত ইয়াৰ লগত ইনটু কৰি প্ৰথমটোকে আমি আৰু ওপৰত ৰাখি দিম একবাৰ 4500 সৰি এইটো 7500 হয় 7500 তাৰপিছত প্ৰথম ৰাশিটো ওপৰত একবাৰ দিলোঁ ছেকেণ্ডটো তলত একবাৰ দিলোঁ কাটা কুটা কৰক এইটো হ'ব এনচাৰ 15 দি 15 5 75 15 3 গুণ 45 5 দি যাব 5 9 45 0 0 কিমান হ'ল 300 300 3 9 27 এইটো হ'ব এনচাৰ প্ৰথম ৰাশি ওলাব দিছে এটাই কথা মনত ৰাখিব প্ৰথম ৰাশি ওলাব দিছে আৰু বছৰৰ ডিফাৰেন্সটো যদি সমান হয় বছৰটো ইয়াক লাগি যাওঁতে 2 বছৰ ইয়াক লাগি যাওঁতে 2 বছৰ 2 সমান গতিকে আমি এইটো কি কৰিলোঁ প্ৰথম ৰাশি ওলাব দিছে প্ৰথমটো ল'লোঁ তাৰপিছত ইয়াৰ লগত ইনটু কৰি প্ৰথম ৰাশিটো একবাৰ ওপৰত দিলোঁ একবাৰ তলত দিলোঁ নেক্সটটো তলত দিলোঁ এনেকৈ কাটা কুটা কৰিলে যিটো এনচাৰ হয় এইটোৱে হ'ব এনচাৰ सेम क्वेश्चन एटू एक बार चाओ एक व्यक्ति सीआई की दर से कुछ सीआई मतलब चक्रवृद्धि ब्याज कुछ धन उधार देता है जो कि 4 वर्ष क्वेश्चन तो अलग बेलेग किंतु ट्रिक तो एक ही माने एटू मूलधन तो धरा हल किमान एटू मूलधन दिया नाई मूलधन कितना होगा मूलधन दिया नाई मूलधन तो धरी ललो माने मूलधन दिया नाई माने आमी तो पी बा क्वेश्चन मार्क दिलो एटू होय कि होय 4 বছৰত হয় 4000 4 বছৰত 4000 মূলধন ওলাব দিছে কাৰণে এটু হয়তো পি পি ধৰি ললো নহলে এটু কোৱেশ্চন মাৰ্ক দিয়া ৰাখিল 4 বছৰত হ'ল 4000 তাৰ পিছত এইটোৱে আকৌ কি হয় 8 বছৰত হৈ গৈ 5600 গতিকে ইয়াক লাগি যাওঁতে 4 বছৰত হয় 4000 ইয়াক লাগি যাওঁতে 8 বছৰ হৈছে এটু 4 বছৰত 4000 হ'ল আৰু এইটোৱে আকৌ 8 বছৰত 5600 হ'ল গতিকে ইয়াক লাগি যাওঁতে 4 বছৰ লাগিল ইয়াক লাগি যাওঁতে আৰু 4 বছৰ যাব লাগিব আমি গতিকে এইটো সমান হ'ল 4 বছৰ সমান সেম কোৱেশ্চন মূল এইটো প্ৰথম ৰাশি ওলাব দিছে প্ৰথম ৰাশিটো একবাৰ প্ৰথম লিখিলো তাৰ পিছত আমি প্ৰথম ৰাশি ওলাব দিছে প্ৰথম ৰাশিটো ওপৰত দিম 5600 কাটা কুটা কৰি দিয়ক 1 1 1 তাৰপিছত এইটো দি যাব 3 2 দি 2 গুণ 4 1 হল 2 8 গুণ 16 2 20 40 আৰু 2 দি যাব 2 14 28 2 20 2 10 20 2 দি যাব 2 7 গুণ 14 2 5 গুণ 10 এতিয়া এটু আপোনালোকে ক্যালকুলেশন কৰিব 5 এইটো 2000 5 5 0 গুণ 0 5 0 গুণ 0 5 0 গুণ 0 5 4 গুণ 20 বাই 7 এটু হৰণ কৰি দিলে 7 2 গুণ 14 6 60 7 8 গুণ 56 4 40 7 5 গুণ 35 7 5 গুণ 35 5 50 7 8 গুণ 7 গুণ 49 1 থাকিল 10 7 গুণ 7 আপোনাক ক্যালকুলেশনটো আপোনালোকে কৰিব পাৰিব এটু কিমান এটু এনে ভিডিওটো দীঘল হয় এটু আপোনালোকে উলাই লব পাৰিব মেন কথাটো হল ট্ৰিকটো প্ৰথম মান ওলাব দিছে প্ৰথমটো একবাৰ এইটোৱে হল ট্ৰিক প্ৰথমটো একবাৰ লিখিলো তাৰে লগত আমি প্ৰথম মানটো একবাৰ ওপৰত সেকেন্ড মানটো তলত দি পেলে এনেকে আমি ক্যালকুলেশন কৰিম যদিহে বছৰটো সমান হয় कि राशि चक्रवृद्धि ब्याज की दर से 5 वर्ष में 4500 रुपया हो जाती है तो 10 वर्ष में वो राशि कितनी हो जाएगा এইটো এটাই কথা হল এইটো হল ইয়াত মূলধনটো আমাক দিয়া আছে গতিকে মূলধনটো দিয়া আছে এই কোৱেশ্চন মতে আগৰ দৰেকে গলে হল 3000 মূলধন দিয়া আছে এইটো হয় কি হয় 5 বছৰত 4500 रुपया হয় মানে 5 বছৰত হৈ গৈ কিমান 4500
এইটোৱে আকৌ কি হয় हो जाती है तो 10 वर्ष में और से कितना होगा ওই তো 10 বছৰত কিমান হ'ব 10 বছৰত কিমান হ'ব 10 বছৰত কিমান হ'ব এইটো আমাক দিয়া নাই গতিকে এইটো কুৱেশ্যন মাৰ্ক এইটো অলপ আগৰটোতকৈ বেলেগ টাইপ হ'ব গতিকে বছৰটো সমান সেম কুৱেশ্যন প্ৰথমতে আমাক মান দিয়া নাছিল ইয়াত মূলধন দিয়া নাছিল মূলধনটো আমি ধৰি লৈছিলোঁ বা প্ৰথম ৰাশি ওলাব দিছিল এইটো ওলাব দিছিল এতিয়া সেম তেনেকুৱাই হ'ব এতিয়া এইটোক লাগে 5 বছৰ গতিকে টোটেল ইয়াক লাগে যাওঁতে আমাক 10 বছৰ লাগে ইয়াক লাগে 5 বছৰ ইয়াক লাগে বছৰ বছৰৰ ডিফাৰেন্স সমান ইয়াক লাগি যাওঁতে 5 বছৰ ইয়াক লাগি যাওঁতে 5 বছৰ সমান যদি হয় তেতিয়াহ'লে আমাৰ এনসাৰটো কেনেকুৱা হ'ব এতিয়া আমাক প্ৰথমতে এইটো ওলাব দিছিল এইবাৰ আমাক কি ওলাব দিছে এইবাৰ আমাক লাষ্টটো ওলাব দিছে গতিকে একো নাই লাষ্টটো মানে আমি এইটো ল'ম গতিকে এইটো ল'লে এইটোটো আমাক দিয়া নাই কুৱেশ্যন মাৰ্কে থাকিল গতিকে এইটো হ'লে কি হ'ব আমাৰ ইয়াৰ ওচৰতটো ল'ম আমাক প্ৰথমতে এইটো ওলাব দিছিল আমি এইটো লৈছিলোঁ এবাৰ আমি এইটো ওলাব দিছে লাষ্ট ওলাব দিছে গতিকে আমি লাষ্টটো ল'ম এইটো প্ৰথম এইটো সেকেন্ড এইটো লাষ্ট ওলাব দিছে গতিকে এই দুটাৰ আমি লাষ্টটো ল'ম 4500 ইনটু ইয়াৰে লাষ্টটোকে আমি একবাৰ ওপৰত দিম একবাৰ এইটো তলত দিম এবাৰ এইটো তলত দিম প্ৰথমতে আমাক এইটো ওলাব দিছিল আমি সেইকাৰণে এই মানটো ইয়াৰ ওচৰত থকা মানটো লগত লৈছিলোঁ তাৰপিছত এইটোকে আমি একবাৰ ওপৰত দিছিলোঁ আৰু এইটো তলত দিছিলোঁ গতিকে এইবাৰ এইটো ওলাব দিছে গতিকে ইয়াৰ ওচৰত থকাটোক আমি ইয়াৰ ওচৰত থকাটো ল'লোঁ তাৰপিছত ইয়াৰ ওচৰত থকাটো একবাৰ ওপৰত ল'লোঁ একবাৰ তলত ল'লোঁ প্ৰথম ৰাশি ওলাব দিলে প্ৰথমটোৰ লগত এইটোৰ লগত এইটো প্ৰথম তাৰপিছত নেক্সট এইটো একবাৰ ওপৰত একবাৰ তলত এনেকৈ দি পেলাই আমি কৰিম এতিয়া সেকেন্ডটো ওলাব দিয়াৰ কাৰণে আমাক এইটো লৈছোঁ ইয়াৰ ওচৰতটোৰ লগত আমি ইয়াৰে ওচৰতটো লৈছোঁ লৈ পেলাই আমি এইটোকে একবাৰ ওপৰত দিছোঁ আৰু একবাৰ নেক্সট এইটো তলত দিছোঁ কাটা কুটা কৰক 3 15 45 এইটো আপোনালোকে 45 0 0 তাৰপিছত 45 0 0 45 15 15 5 75 5 7 7 15 4 60 67 6750 টাকা এইটো হ'ব আমাৰ এনসাৰ প্ৰথম আকৌ এবাৰ কৈ দিছোঁ আমাক আগৰ কুৱেশ্যনবিলাকত কি আছিল এইটো মান ওলাব দিছিল এইটো মান ওলাব দিয়াৰ কাৰণে আমি ইয়াৰ ওচৰত থকাটো আমি প্ৰথম লৈছিলোঁ তাৰ লগত আমি কি কৰিছিলোঁ এইটোকে আৰু একবাৰ ওপৰত দিছিলোঁ ইয়াৰ ওচৰত থকাটো ওপৰত দি পেলাই সেকেন্ডটো তলত দিছিলোঁ এবাৰ আমাক এইটো ওলাব দিছিলে গতিকে ইয়াৰ ওচৰতটো আমি লৈছোঁ ইয়াৰ ওচৰটোৰ লগত তাৰপিছত এইটো একবাৰ ওপৰত দিছোঁ তাৰপিছত নেক্সট এইটো তলত দিছোঁ গতিকে এইটো হ'ল এনসাৰ এনেকুৱা হ'ব নেক্সট কুৱেশ্যন আৰু এটা আছে এইটো চাওক এইটোৰো বছৰটো ইয়াৰ বছৰ ডিফাৰেন্সটো অলপ বেলেগ গতিকে ইয়াৰ এনসাৰটো কেনেকুৱা হ'ব মই দেখুৱাই আছোঁ চক্ৰৰ ব্যাজ की दर से 6000 रुपया की राशि 10 वर्ष में ইয়াত মূলধন দিয়া আছে মূলধনটো মানে কি 6000টো কি হয় 6000টো হয় কিমান বছৰত 2 বছৰত 9000 2 বছৰত 9000 এইটো হৈ গৈ কি 6000টোকে আকৌ কি হয় 6 বছৰত হৈ গৈ 9000 প্ৰথমতে আমাৰ বছৰটোৰ ডিফাৰেন্স সমান আছিল এইবাৰ আমাৰ কিমান হ'ল এইটো কিমান বছৰত যায় 6 বছৰ গতিকে ইয়াক লাগি যাওঁতে আমাৰ 6 বছৰ গ'ল এইটো 6000টো 9000 হৈছে ইয়াক লাগি যাওঁতে আমাৰ 2 বছৰ গ'ল নেক্সট আৰু আমি 2কে দুইবাৰ যাব লাগিব 2 বছৰ নেক্সট 2 বছৰ এনেকৈ যিমানে হওক বছৰৰ ডিফাৰেন্সটো সমান নহয় মানে কি এইটো যদি 2 হ'ল গতিকে ইয়াক লাগি আমি যাওঁতে 4 বছৰ লাগিল গতিকে 2 আৰু 4টো সমান নহয় গতিকে এইটোৰ ক্ষেত্ৰত আমি কি যদি সমান নহয় 2 वर्ष में 6000 रुपये की राशि 2 वर्ष में 9000 रुपया हो जाती है तो 6 वर्ष में वो कितना राशि हो जाए এইটো দিয়া নাই আমাক এইটো দিয়া নাই সৰি এইটো আমাক ওলাবহে দিছে এইটো এই মানটো আমাক ওলাব দিছে ইয়াত চাই লওক 6000 रुपयाটো 2 বছৰত 9000 হয় তাৰপিছত 9000 হয় গতিকে 6 বছৰত ও ৰাশি কিतना होगा 6 বছৰত কিমান হ'ব এইটো ওলাব দিছে সেম কুৱেশ্যন সেম আগৰ দৰে হ'ব এইটো হ'ল এইটো ওলাব দিছে আমাক বছৰৰ ডিফাৰেন্সটো সমান নহয় যদি সমান নহয় তেতিয়াহ'লে আমি কি কৰিম এইটো ওলাব দিছে গতিকে আমি এইটো প্ৰথম লিখিম 9000
ইনটু এইটো ওলাব দিছে, এইটো একবাৰ আমি ওপৰত লিখিম, কাৰণ ইয়াৰ ওচৰতো লিখিম। যদি এইটো ওলাব দিলেহে আমি ইয়াৰ ওচৰটোৰ লগত ইয়াৰ ওচৰতো ল'লো হয়, আৰু ইয়াৰ লগতে আমি এইটো একবাৰ ওপৰত দিলোঁ হয়, এইটো তলত গতিকে এইটো ওলাব দিছে আমাক। ইয়াৰ ওচৰতো জাষ্ট ওচৰতো আমি একবাৰ ইয়াৰ ওচৰতো ল'লোঁ, লৈ পেলাই এইটোকে একবাৰ ওপৰত দিলোঁ, তাৰপিছত এইটো আমি তলত দিলোঁ। আচ্ছা, এইটোত হ'ল এইটোত বছৰটো সমান হোৱা নাই। এইটো চাই লওক, এইটো ওলাব দিছে, ইয়াৰ ওচৰতো ল'লোঁ, আৰু এইটোৱে ওলাব দিছে, গতিকে ইয়াৰ ওচৰটোকে একবাৰ ওপৰত দিলোঁ, একবাৰ তলত দিলোঁ। বছৰটো সমান নহয়। যদি বছৰটো সমান নহয় তেতিয়াহ'লে আৰু একবাৰ এইটো আমি একবাৰ লিখি দিলে হৈ গ'ল। যদি সমান নহয়, সমান আগতে বছৰটোৰ ডিফাৰেঞ্চটো বছৰৰ ডিফাৰেঞ্চটো সমান আছিল, গতিকে আমাৰ এইখিনিতে এনচাৰটো হৈ গৈছে। এতিয়া ইয়াত বছৰ সমান হোৱা নাই, আগত বছৰ যদি সমান আছিল, এই বছৰৰ ডিফাৰেঞ্চটো যদি সমান হ'ল হয়, ইয়াতো 2 বছৰ লাগিল, ইয়াক লাগি যাওঁতে 2 বছৰ যদি লাগিল হয়, তেতিয়া আমি এইখিনিতে এনচাৰটো আমাৰ ওলাই গ'ল। কিন্তু ইয়াত সমান নাই কাৰণে আৰু একবাৰ আমি ইয়াৰ লগত এই ৰাশিটো, এই মানটো আৰু একবাৰ আমি ইয়াত ইনটু কৰি দিছোঁ, এতিয়া ছেম হৈ যাব। এইটো কাটা কুটা কৰক আপোনালোকে, 3 2 গুণ 6, 3 3 গুণ 9, এইটো কাটা কুটা কৰক। 3 2 গুণ 6, 3 3 গুণ 9, তাৰপিছত 3 3 2 দি 2 45 গুণ 90, 2 45 90, 0 0 কাটা কুটা গেল, 2 দি আৰু যাব, 2 2 গুণ 4, 2 গুণ 4 1, 5 25 0, এইটো 3 3 3 9 9 0, এতিয়া 3 3 গুণ 9 9 0 0, 9 5 45 5, হাতের হল 4, 9 2 18 4 22 2, হাতের হল 2, 9 2 18 2 20, 2250 হ'ব এনচাৰ। একেই আছিল, আগত আমাৰ বছৰটোৰ ডিফাৰেঞ্চটো ইয়াক লাগি যাওঁতে 5 বছৰ লাগে, ইয়াক লাগি যাওঁতে 5 বছৰ সমান হয়, বছৰটোৰ ডিফাৰেঞ্চটো সমান হয়, গতিকে এইটো আমি একবাৰতে এনচাৰ হয়। এইটো ওলাব দিছে, প্ৰথম ৰাখি ল'লোঁ। ইয়াত ঠিক তেনেকৈ ইয়াত বছৰটো আমাৰ বেলেগ বেলেগ আছে, বছৰটো আমাৰ সমান নহয়, ইয়াক লাগি যাওঁতে 2 বছৰ লাগিল, ইয়াক লাগি যাওঁতে আৰু 4 বছৰ এক্সট্ৰা লাগিল, মানে 4 আৰু 2 সমান হোৱা নাই কাৰণে আমি একবাৰ নতুনকৈ আৰু এই ৰাশিটোকে ইয়াত